ভাল পাই 100% দেখিবলৈ মানে মাউথ ওয়াটাৰিং हेलो फ्रेंड्स नमस्कार मोर अन्य एटा भिडिओत आपनालोक सकलोके बहुत बेसी स्वागतम जनाइছো আজি স্পেশাল গাহৰি মাংস এটা ৰেচিপি লৈ আহিছো স্পেশাল বুলি এটু কানে কৈছো কিয়নো আজি হাজবেন্ডে বনাব এন্ড হাজবেন্ডে সিৰিয়াসলি কৈছো বহুত টেস্টি গাহৰি মাংস বনাই আৰু মই ভাবিছো আপোনালোকৰ লগত অকমান ৰেচিপিটো শেয়াৰ কৰি দিও এন্ড প্লিজ যদি মোৰ ৰেচিপিটো চাই পেলাই ভাল পায় যদি ভাল পায় তেন্তে প্লিজ লাইক আৰু কমেন্ট কৰিব এন্ড প্লিজ যি সকল আজি মোৰ চেনেলত ফাৰ্স্ট টাইম আহিছে প্লিজ মোৰ চেনেল সাবস্ক্ৰাইব কৰিব ওকে বলক দেৰি নকৰো ৰেচিপিটো স্টাৰ্ট কৰো एंड एया सब फ्रेंड्स एया है गाहरी मांस और यात किमान आनिसा जी आधा केजी है बाट आमी दुजने खाम थाकी যাব কাইলে কানেও और एखिनि तलके धुआ নাই मानु आहिब दरी गाहरी मांस बন্ধ पाइ और एते एखिनि মই ধুম হে মোৰ হাঁহি উঠি আছে প্লিজ বেয়া নাপাব एखिनि तलके धुआ নাই धुम और बॉइल करिम तेता डायरेक्ट देखाम নহলে ভিডিওটো বহুত বেছি দীঘল হৈ যায় বাট এবাৰ চাই লওক জুনে জুনে গাহৰি ভাল পাই 100% দেখিবলৈ মানে মাউথ ওয়াটাৰিং কৈছা গাহৰি বুলি মানুহ দৰি আহিব সব আমার ঘৰত আহি যাব ভাল আজি দুনিয়া মই ৰেচিপি শেয়াৰ কৰি মই গম পাই গৈছো ওকে প্লিজ ভিডিওটো কন্টিনিউ হৈ থাকিব এন্ড এফালে পানী বহাইছো আৰু লগতে মাংসখিনি বইল কৰি লওঁ আৰু এইফালে চক মাংসখিনি বইল কৰিবৰ কাৰণে বহাই দিছো অকমান নিমখ আৰু হালধিও দি দিছো কিন্তু এই মাংসখিনি অনলি 30% বইল কৰিম মানে 70% কেঁচা ৰাখিম চাই থাকিব আপোনালোকে কেনেকৈ কি কৰো আৰু এসক মছলাৰ কাৰণে লৈছে গোটা জিৰা আদা ইফালে এটা গোটা নহৰু আৰু শুকান জলকীয়া তিনিটা আৰু পিয়াজটো দিব নেকি পিয়াজ আৰু পিয়াজ অকমান দি পেলাই একেলগে সব গ্ৰাইন্ড কৰি লব হালধি দি দিবাচোন কোট হালধি ইয়াতে আৰু অকমান হালধি দিব কৈছে দি দিও বাৰু কি বনাই বনাও আমি খাব পালেই হল ন এই অকমান হালধি দি দিছো হবনে আৰু দিয়া फ्रेंड्स हालधि दी दिलो और अलग দিব কৈছে মানে একেবলি দিব দিছে সো হালধিও দি দিছো এয়া নিমখও দি দিছো আৰু কি ধনিয়া দি পাউডাৰটো এয়া ধনিয়া পাউডাৰো দি দিছো অলপ ধনিয়া পাউডাৰ বেছি নাই মিডিয়াম লৈছো জিৰা অলৰেডি দিয়া হৈছে আৰু এ পিয়াজ কেটা দিবে এটাৰে আৰু এটা গোটা পিয়াজ দি প্লাই সব একেলগে গ্ৰাইন্ড কৰিব না ঠিক আছে এখিনি সব গ্ৰাইন্ড কৰি লওঁ দেখুৱাই দিলো কি দিছো তাৰপিছত দেখুৱাই আছো আৰু এয়া সব फ्रेंड्स গাহৰি মছলা পৰ্ক মছলা আনিছে পেকেটত এখিনি এড কৰি দিয়া হৈছে কিনিবলে পায় স্পেশাল গাহৰি মাংসৰ কাৰণে হয় অলৰেডি দিয়ে দিলে মই দেখাব ভালকে নাপালো এখিনি হয় এতে মানে জালুক গৰম মছলা সব মিক্স থাকে ধৰক এয়া যদি কোনবাই কিনিব বিচাৰে পেকেটটো বিচাৰিলে হ'ল পৰ্ক মছলা কিনিব পোৱা যায় লাজবাব কি নাম জানো লাজবাব দা ফ্লেভাৰ অফ নৰ্থ ইষ্ট ইণ্ডিয়া ओके होबो এটা এখিনি গুটে একেলগে গ্ৰাইন্ড কৰি লওঁ আৰু এসক আমাৰ মছলাখিনি পিছি পেলা হৈ গল পুৰা ডাৰ্ক হৈ গৈছে কাৰণ ইয়াত গুটেখিনি মছলা দিয়ে দিয়া হৈছে এক্সট্ৰাকে সাগে লাষ্টত গৰম মছলা এড কৰিব মই গম নাপাওঁ হাজবেন্ডে বনাই আছে বাট যিখিনি মছলা গ্ৰাইন্ড কৰিছিলো বহুত ধুনিয়া কালাৰ আহিছে বিকজ ইয়াত গুটেখিনি মছলা অলৰেডি এড কৰা হৈছে আৰু অকমানে আলু কাটিছে এই আলুখিনি এড কৰি দিম और अपने प्याज काटी राखिছে এয়া আমাৰ হৈ গল বইল মাংসখিনি 30% বইল কৰিছো কৈছো আপোনালোকক নাম মাত্ৰ বইল কৰিছো যাতে তেলখিনি অকমান কাট খাই যায় কাৰণ আলু লগত আকৌ হিজিবলৈ বাকি থাকিবই নহলে বেছি কোমল হৈ যাব মাংসখিনি এয়া কেৰাহী গৰম হ'ল ফাৰ্ষ্টত দিছে মিঠাতেল মানে হাজবেন্ডে বনাই আছে মই কৈ গৈ আছো দেই হাজবেন্ডে নকয় কাৰণ হাজবেন্ডৰ মুখত দহি জমা আছে আপোনাৰ মুখত দহি জমা আছে এখিনি গৰম হ'ল এয়া ফাৰ্ষ্টত কেটামান দালচিনি দি দিব
আৰু একেলগে দি দিছে পিঁয়াজ আৰু এতিয়া এইখিনি অকণমান লাইট পিংক হোৱালৈকে ফ্ৰাই কৰিম মানে ফ্ৰাই কৰি আছে ধৰক মই কৈ দিছোঁ সুধি পেলাই কেনেকৈ কৰে আপুনি কওক আকৌ আপুনি বনাইছে আপুনি কওক কি কৰিব মই দেখাই দিছোঁ পিঁয়াজ দিছোঁ দালচেনি দিছোঁ এতিয়া হেৰি কি কয় মাংস গাহৰি মাংসটো দি দিম দেই এতিয়া গাহৰি দি আছোঁ দেই পিঁয়াজৰ লগত ফ্ৰাই হৈ যাব পিঁয়াজখিনি হৈ গৈছে ন পিঁয়াজখিনি অকণমান হৈ গ'ল লাইট পিংক এতিয়া গাহৰিখিনি ঢালি দিছে কেনে লাগিছে চাই মজা ভোক লাগি গৈছে ন তোমাৰ আজি ফ্ৰেণ্ডছ ধুনীয়া ৰেচিপি শ্বেয়াৰ হৈছে দেই মই নাজানো প্লিজ আপোনালোকে বেয়া নাপাব দেই তালিয়া তালিয়া এতিয়াখিনি কি কৰিব এতিয়া অলপ ফ্ৰাই হওক তাৰপিছতে মছলা দিম এতিয়া দিলে নহ'ব নহয় এতিয়া এইখিনি অকণমান টাইম ফ্ৰাই কৰিম তাৰপিছত যেতিয়া তেলখিনি ওপৰত উঠি আহিব তেতিয়া বাকীখিনি মছলাত এড কৰা হ'ব মই কৈ দিছোঁ মানে হাজবেণ্ডৰ হৈ পেলাই কাৰণ হাজবেণ্ডে নকৰিছোঁ ময়েই কৈছোঁ অপশ্যন নাই দেই মই বনাই দেখাই দি আছোঁ তুমি কৰি যোৱা তোমাক শিকাই আছোঁ তাকে মই শিকি আছোঁ দেই ফ্ৰেণ্ডছ আৰু এতিয়া সদায় কিমান বনাই বনাই খুৱাই থাকিম গাহৰি মাংস তোমাক তাকে এতিয়া এইখিনি অকণমান টাইমৰ কাৰণে ঢাকি ৰাখি দিওঁ মানে 4 মিনিটমানৰ কাৰণে তাৰপিছত দেখুৱাই আছোঁ अभी ढक्कन उठा देता है थोड़ा सा हाथ साइड कर दीजिए जल जाएगा तो बाद में ऐसा फ्रेंड्स धुनियाके तेलखिनि ওলাই আহিছে আৰু এতিয়া ইয়াত বাকি কি কৰে কৰিব আৰু দেখাই যাম আপোনালোকক চাই থাকিব আলুটো পিছত দিম নেকি এতিয়াই দিয়ক আলু নহলে নিহিজিব নহয় ময়ে উল্টা শিকাইছোঁ দেখিছেনে আলু বন্ধুসকল এই আলু দি দিছোঁ আলু খাও চালু বানো আলু আলু লাগিব দেই বেছি কম আলু দিলে ভাল নালাগে আৰু আলু সাইজ সিৰিয়াসলি কৈছোঁ মোৰ হাজবেণ্ড যেনেকুৱা শকত আলু সাইজো তেনেকৈ দিছে ইমান ডাঙৰ আলু দিছে অঁ দুজনৰ সাইজ একে না মই নহয় বুজিছে মোক এতিয়া অলপ মিক্সিং কৰি দিছোঁ এটা অলপ সময়ৰ কাৰণে ঢাকি ৰাখিব ন দৰ্জাটো বন্ধ কৰি দিওঁ অঁ দৰ্জাটো বন্ধ হৈ গ'ল নাই ঠিক আছে অকণমান টাইমৰ কাৰণে ঢাকি ৰখা হৈছে প্লিজ বেয়া নাপাব হাজবেণ্ডৰ লগত ৰেচিপি শ্বেয়াৰ কৰিলে মোৰ এইটো কণ্ডিশ্যনেই হয় চববাৰ দৰ্জাটো খুলিছোঁ দেই পেচেঞ্জাৰবিলাক ওলাব এতিয়া মানে হাজবেণ্ডে গাড়ী বিজনেছ কৰে যেন এনি টাইম মাইণ্ডত সেইটোৱে চলি থাকে নেকি চাইছা তেল ওলাইছে তেলৰ ওপৰত তেল ওলাইছে এতিয়া মছলা দিম দেই ওকে এতিয়া আমি যিখিনি মছলা গ্ৰাইণ্ড কৰিছিলোঁ সেই যিখিনি গোটেইখিনি ঢালি গ্ৰাইণ্ড দিম কৰিছিলোঁ চব মিক্সিং চব জাবৰা পেচেঞ্জাৰ দি আছোঁ বেয়া নাপাব ফ্ৰেণ্ডছ মই ভালকৈ দেখুৱাব পৰা নাই কাৰণ সুবিধা হোৱা নাই কাৰণ মই দেখুৱাই আছোঁ আৰু হাজবেণ্ডে তাৰমানে কি জানে নাই আমি দুজনে একে চাইজে শকত শকত এনেকৈ আছে মই নহয় দেই আমাৰ অলপ দিগদাৰ হৈ যায় ঠেলা হেঁচা হৈ যায় মছলা দিয়া হ'ল আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ব ন মিক্সিং কৰিম গেছটো অকণ বহাই দিওঁ দেই গেছটো বহাই দিছোঁ ফ্ৰেণ্ড আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিলাই পেলাই কমচে কম 10 মিনিটৰ কাৰণে একেবাৰে ল' ফ্লেমত ঢাকি ৰাখিম কাৰণ পানী দিয়া নাই আৰু নিজে তেল বাহিৰ হ'ব তাৰপিছত যদি দৰকাৰ হয় পানী এড কৰা হ'ব ন পানী অলপ এড কৰিম আগত মছলাখিনি গোটেইখিনি হওক এতিয়া মানে মছলাখিনি ধুনীয়াকৈ সিজি লওক আৰু তেতিয়ালৈকে অকণমান ঢাকি ৰাখিম মানে কমচে কম 7 মিনিটমান ল' ফ্লেমত এতিয়া বন্ধ কৰি দিলোঁ দেই দুৱাৰখিনি এতিয়া হ'ল গোটেই মছলাখিনি মাংসত সোমাই গৈছে 7-8 মিনিটমান হ'ল মানে মাজে মাজে অকণমান চাই আছিলোঁ সেইখিনি দেখুওৱা নাই আৰু অকণমান চব তলফালে লাগা নিচিনা হৈছে চ' যদি অকণমান লাগা নিচিনা হয় গম পাব যে মছলাখিনি ধুনীয়াকৈ সিজি গৈছে নহ'লে মছলাৰ কেঁচা গোন্ধ পানী দিম দেই পানী দিব ন পানী দিম সেইটো চা এবাটি পানী দি আছোঁ এতিয়া অলপ মিক্সিং কৰি দিবা দেই এনেকৈ এতিয়া বনালে অকণ জোৰকৈ কওক এতিয়া মাংসখিনি অলপ মিক্স কৰি দিব লাগে পানীত মিহলাই দিব লাগে ধুনীয়াকৈ নহ'লে গোটা পানী থাকিব মছলাখিনি আৰু গেছৰ ফ্লেমটো বঢ়াই দিয়াই নাছিলোঁ আমি গেছৰ ফ্লেমটো বঢ়াই দিলোঁ এতিয়া হ'লগৈ এতিয়া ঢাকি থ'ব লাগিব দেই অলপ সময়
এণ্ড ফ্ৰেণ্ডছ এইখিনিতো দেখুৱাই দিলে পানী দি পেলাই ধুনীয়াকৈ মানে ঢাকি দিছে এতিয়া এইখিনি পূৰা উতলিব তাৰপিছত আমাৰ মানে পৰ্ক ৰেডিয়ে হ'ব আৰু মই একেবাৰে মানে মই একেবাৰে আপোনালোকক ছাৰ্ভ কৰি পেলাই দেখুৱাম কাৰণ এইখিনি মানে অলৰেডি ৰেডি হৈয়ে গ'ল তো লাষ্টত চাব কেনেকুৱা কি হৈছে আৰু টেষ্টটো কেনেকুৱা হয় মই আপোনালোকক ক'ম টেষ্ট কৰি পেলাই দেখুৱাম আপোনালোকক মই এণ্ড ফ্ৰেণ্ডছ ফাইনেলি আমাৰ পৰ্ক কাৰী বনি পেলাই ৰেডি হ'ল কেনেকুৱা লাগিছে কওক দেখাতেতো বহুত টেষ্টি লাগিছে আৰু গোটা পিঁয়াজ দিছিলে এই পিঁয়াজৰ ফ্লেভাৰ গোটেইখিনি পৰ্কত সোমাই গৈছে চাওক বহুত ধুনীয়া লাগিছে চাওক কাকাক দেখি খাবলৈ মন গৈছে কমেণ্ট কৰিব এণ্ড মই এক পিচ ট্ৰাই কৰি চাওঁ কেনেকুৱা হৈছে আপোনালোকক মই একেবাৰে অনেষ্ট ৰিভিউ দিম বাট মই চিয়'ৰ আছোঁ ধুনীয়া হৈছে কাৰণ হাজবেণ্ডে বহুত ধুনীয়া বনায় চাই লওক দেখুৱাই দিছোঁ এণ্ড ফ্ৰেণ্ডছ এয়া মই লৈ আনিছোঁ মই গোটেইখিনি নাখাওঁ বাট আপোনালোকৰ ওচৰত মই এটা মানে এক পিচ ট্ৰাই কৰি চাওঁ কেনেকুৱা হৈছে দেখুৱাম আৰু একেবাৰে অনেষ্ট ৰিভিউ দিম কোনটো খাওঁ অ'কে মই চৰ্বিকে লৈছোঁ চাওক ট্ৰাই কৰি আছোঁ দেই বহুত বেছি টেষ্টি খাই লওঁ সিৰিয়াছলি ফ্ৰেণ্ডছ বহুত বেছি টেষ্টি আৰু যোনটো মানে আজি পৰ্কৰ মছলা দিছিলোঁ সেই মছলাটো যদি আছে প্লিজ এড কৰিব নহ'লে লৈ আনিব বহুত টেষ্টি মছলা হয় আৰু বহুত বেছি টেষ্টি হৈছে ট্ৰাই কৰি চাব পাৰে এণ্ড প্লিজ ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো চাই পেলাই যদি অলপো ভাল পাইছে প্লিজ মোৰ চেনেলটো যেনে হ'লেও ছাবস্ক্ৰাইব কৰি ল'ব আৰু প্লিজ এটা লাইক এণ্ড কমেণ্ট কৰিব অ'কে লগ পাম এটা নেক্সট ভিডিঅ'ত বাই বাই থেংক ইউ দেই